আমাৰ যেনেকি ইউথ তেখেতসকলক কেনেকৈ আমি ভাল এটা দিশত লৈ যাব পাৰে, কেনেকৈ আমি কনষ্ট্ৰাক্টিভ পলিটিক্স কৰিব পাৰে, ইয়াৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। ইয়াৰ কাৰণে আমি এটা মাৰাথন ৰেচ অৰ্গেনাইজ কৰিছোঁ। এইটো হ'ল কি আমি এটা টিম ৰাখিছোঁ। টিমটো হ'ল ইউথ ফৰ বেটাৰ টুমৰো আৰু ৰান ফৰ ড্ৰাগছ ফ্ৰী বড়োলেণ্ড। এই এটা ডাঙৰ এটা উদ্দেশ্য লৈ অবজেক্টিভ লৈ আমি এটা মাৰাথন ৰেচ অৰ্গেনাইজ কৰিছোঁ। মাৰাথন ৰেচটো হ'ব আমাৰ কাইলৈ 27 তাৰিখ ৰাতিপুৱা 6টা বজাত ষ্টাৰ্ট হ'ব বনৰগাঁও খেলপথাৰৰ পৰা। আপোনাৰ বনৰগাঁৱৰ পৰা ষ্টাৰ্টিং হৈ চন্দ্ৰপাৰালৈ আহিব, তাৰপিছত ঘোষকাটা বাটাবাৰী হৈ আপোনাৰ দতমালৈ যাব, তাৰপিছত এণ্ডিং পইণ্টটো আপোনাৰ চেৰপাংগুৰি খেলপথাৰত হ'ব। আমি গোটেই ইণ্ডিয়াৰ পৰা ইনভাইটেশ্যনটো বিচাৰিছোঁ। ইতিমধ্যে আমাৰ হাতত ৰেজিষ্ট্ৰেশ্যন আহিছে 1000 বিভিন্ন ষ্টেটৰ পৰা তেখেতসকলে ৰেজিষ্টাৰ কৰিছে। আমি আশা ৰাখিছোঁ এইখন যিটো মাৰাথন আৰু আমাৰ উদ্দেশ্য ড্ৰাগছ ফ্ৰী বড়োলেণ্ড কৰাৰ যিটো উদ্দেশ্য, যিটো ভাল এটা সমাজ গঢ়াৰ যিটো উদ্দেশ্য, সেইটো সফল হ'ব আৰু ভালকৈ সফল হ'ব। আৰু আমি ফাৰ্ষ্ট প্ৰাইজ হিচাপত এটা এমাউণ্ট ধাৰ্য কৰা হৈছে। এই এমাউণ্টটো হ'ল কি ফাৰ্ষ্ট প্ৰাইজত 50,000 আৰু ছেকেণ্ড প্ৰাইজৰ কাৰণে ৰাখিছে আমি 25,000, থাৰ্ড প্ৰাইজৰ কাৰণে ৰাখিছোঁ 15,000 আৰু ফৰ্থত আছে আপোনাৰ 10জন, যিবিলাকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো মাইনাছ কৰি 10জন টপ ফিনিচাৰ তেখেতসকলক আমি 10,000 কৰি দিম 10জনক। আৰু আপোনাৰ যিটো মাৰাথন, এই মাৰাথনত আমি বোথ মেল এণ্ড ফিমেল দুটা ছেকশ্যনতো আমি ৰাখিছোঁ। মেল এণ্ড ফিমেল তেখেতসকলে 31 কিলোমিটাৰ আমি যিটো ৰাস্তা আমি ছাৰ্ভে কৰি চাইছোঁ, 31 কিলোমিটাৰ ৰাস্তাটো তেখেতসকলে দৌৰিব লাগিব। তো আমাৰ বেছিক নেকি আপোনালোকক অৱগত কৰিব লগা আছিলে বা জনাব লগা আছিলে, এইখিনিয়ে আছিলে। আৰু আপোনালোকক যদি কিবা সুধিব লগা আছে আপোনালোকে আমাক সুধিব পাৰে। BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই ফ্লেগ অফ কৰিব আৰু আমাৰ কোকৰাঝাৰ সমষ্টিৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া থাকিব, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত তেখেতো থাকিব আৰু আমাৰ যিমান EM আৰু MLA MCLA আছে তেখেতসকলে এইখন মাৰাথনত অংশগ্ৰহণ কৰিব। আমি এতিয়া পোৱা মতে ইণ্ডিয়াৰ 15খন ষ্টেটৰ পৰা এপ্লাই কৰিছে, বিভিন্ন ঠাইৰ পৰা। আমাৰ বড়োলেণ্ডৰ পৰা বেছি আছে, কিন্তু বিভিন্ন ঠাইৰ পৰা 15খন ডিফাৰেণ্ট ষ্টেটৰ পৰা এপ্লাই কৰিছে। ইভেন কি ভূটানৰ পৰা ৰেজিষ্ট্ৰেশ্যন আমি পাইছোঁ এটা দুটা। বনৰগাঁৱৰ পৰা আপোনাৰ চন্দ্ৰপাৰালৈ আহিব, চন্দ্ৰপাৰাৰ পৰা আকৌ আমি ঘোষকাটা বাটাবাৰী হৈ দতমালৈ যাম, দতমাৰ পৰা ষ্ট্ৰেইট আমি চেৰপাংগুৰিলৈ যাম। UPৰ পৰা পাইছোঁ, আমি হাৰিয়ানাৰ পৰা পাইছোঁ, আপোনাৰ বিহাৰৰ পৰা পাইছোঁ, মহাৰাষ্ট্ৰৰ পৰা পাইছোঁ, বিভিন্ন ষ্টেটৰ পৰা তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে। এছ কেটেগৰী অপেন ৰখা হৈছে। আমাৰ যিটো নৱপ্ৰজন্ম ইউথ তেখেতসকলক আমি ড্ৰাগছৰ পৰা কেনেকৈ আঁতৰি ৰাখিব পাৰে আৰু কেনেকৈ আমি তেখেতসকলক ভাল দিশত লৈ যাব পাৰে আৰু কেনেকৈ আমি ভাল এটা সুস্থ সমাজ গঢ়িব পাৰে, এইখন লক্ষ্য ৰাখিলে আমি এইটো মাৰাথনটো ইভেণ্টটো ৰখা হৈছে। আৰু এটা আৰু লক্ষ্যটো হ'ল কি আমি পলিটিক্স কৰোঁ ভোটৰ কাৰণে, কিন্তু এইটো আমি বেলেগ এটা দিশ দিব বিচাৰিছোঁ, এটা পলিটিক্সটো কনষ্ট্ৰাক্টিভ ৱেত কেনেকৈ লৈ যাব পাৰে। পলিটিক্স বুলিতো মানুহবিলাক যায়, ভোট খোজে, এইটো লাগে, মানুহ গালি দিয়ে, কিন্তু অকল গালি দি ক'ত হ'ব, কামটো কৰিব লাগিব। কেনেকৈ আমি কনষ্ট্ৰাক্টিভ কাম কৰি লগৰ মানুহবিলাকৰ আমি মনটো জয় কৰিব পাৰে, এইটোও আমাৰ এটা লক্ষ্য আছে। আমি এটা কনষ্ট্ৰাক্টিভ পলিটিক্স কেনেকৈ আমি ইয়াত
ঘূৰিয়াই তুলিব পাৰে, এটা আমাৰ এইটোও লক্ষ্য আছে